দানিয়েলে দৰ্শনত দেখা জন্তু চাৰিটাই কি বুজাইছিল? আজিৰে পবিত্ৰ ক্ষণতে যাবাগে তুমি কোৰ পৰা হিসা আৰু কলৈনো যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষ্য কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি ভাগৰি যুগৰি খাইছানে বাৰু লতি ঘটি খাইছানে বাৰু লতি ঘটি তোমাৰ জীৱনৰ লক্ষ্য কি কেতিয়াবা নিৰলে বহি চাইছানে নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ ৬ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ২৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ ৭ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। দানিয়েলৰ পুস্তকৰ ৬ নম্বৰ অধ্যায়ত আমি সিংহৰ গঁড়ালত থাকিব লগা হোৱা দানিয়েলৰ বিৱৰণীটো পালো। দানিয়েলে এৰাতি সিংহৰ গঁড়ালত কটাব লগা হৈছিল। ই হৈছে ভৱিষ্যতৰ মহাক্লেশৰ সময়ছোৱাত ঈশ্বৰে অৱশিষ্টসকলক কেনেদৰে ৰক্ষা কৰিব তাৰ আন এক উদাহৰণ। দানিয়েলক সিংহৰ গঁড়ালত থৈ ৰাতি দৰিয়াবছ ৰজাৰ টোপনি অহা নাছিল, কাৰণ ৰজাই দানিয়েলক ভাল পাইছিল। কিন্তু আমি অনুমান কৰিব পাৰোঁ যে সিংহৰ গঁড়ালত দানিয়েল নিশ্চিন্তে টোপনি গৈছিল। ৰজাই ৰাতিপুৱাতে গৈ দানিয়েলক মাতিলে। দানিয়েল জীয়াই আছিল বুলি ৰজাই অনুমান কৰিছিল নে নাই আমি নাজানো, কিন্তু দানিয়েলে সিংহৰ গঁড়ালৰ পৰা ৰজাক উত্তৰ দিছিল। দানিয়েলৰ ৩ বন্ধুক ঈশ্বৰে যেনেদৰে অগ্নিকুণ্ডৰ পৰা ৰক্ষা কৰিছিল ঠিক তেনেদৰে দানিয়েলকো ৰক্ষা কৰিছিল। দৰিয়াবছ ৰজাই দানিয়েলক ভাল পাইছিল আৰু দানিয়েল তেনেদৰে ৰক্ষা পৰাৰ বাবে অতিশয় আনন্দিত হৈছিল। নবুখদনেছৰ ৰজাৰ নিচিনাকৈ দৰিয়াবছ ৰজায়ো দানিয়েলৰ ঈশ্বৰে প্ৰকৃত ঈশ্বৰ বুলি স্বীকাৰ কৰিছিল। ৭ নম্বৰ অধ্যায়ত দানিয়েলৰ পুস্তকৰ এটা নতুন আৰু বেলেগ ধৰণৰ অংশৰ আৰম্ভণি ঘটিছে। প্ৰথম ৬টা অধ্যায়ত ভৱিষ্যৎবাণীমূলক প্ৰকাশৰ সৈতে ঐতিহাসিক দিশটো আছিল,
কিন্তু শেষৰ 6টা অধ্যায়ত আমি ঐতিহাসিক দিশটোৰ ভৱিষ্যৎবাণীমূলক পোহৰ দেখিবলৈ পাওঁ। পুস্তকখনৰ প্ৰথম খণ্ডত ঐতিহাসিক কথাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল যদিও এতিয়া ভৱিষ্যৎবাণীমূলক বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হ'ব। তথাপিও ইয়াতো ঐতিহাসিক পটভূমি আছে। ঈশ্বৰে দানিয়েলক 4টা জন্তুৰ কেইবাটাও দৰ্শন দিছে যিবোৰ যথেষ্ট উল্লেখযোগ্য। দানিয়েলে এই দৰ্শনবোৰ বিভিন্ন সময়ত দেখিছিল। 7 অধ্যায়ৰ দৰ্শনটো ৰজা বেলছছৰৰ প্ৰথম বছৰত, 8 নম্বৰ অধ্যায়ত বেলছছৰৰ ৰাজত্বকালৰ 3য় বছৰত এটা দৰ্শন পাইছিল। 9 নম্বৰ অধ্যায়ত হেতু আছিল দৰিয়াবছৰ প্ৰথম বছৰ, 10ম অধ্যায়ত কুৰছৰ 3য় বছৰ আৰু 11 আৰু 12 অধ্যায়ত দৰিয়াবছৰ প্ৰথম বছৰত এই দৰ্শন দেখা গৈছিল। এই দৰ্শনবোৰ ঐতিহাসিক খণ্ডত লিপিবদ্ধ কৰা নাছিল, কিন্তু এই দ্বিতীয় খণ্ডত এই ভৱিষ্যৎবাণীমূলক দৰ্শনবোৰ একত্ৰিত কৰা হৈছে। প্ৰিয় দৰ্শক, আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি এই পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ পৰা চাইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি এই দানিয়েল পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। এই দানিয়েল পুস্তকখন হৈছে এখন ইতিহাসমূলক আৰু লগতে এখন ভাৱবাণীমূলক পুস্তক। ইয়াৰ যোগেদি অতীতত ঘটি যোৱা কিছুমান ঘটনাৰ বিষয়েও পাওঁ আৰু ভৱিষ্যতে ঘটিবলগীয়া কিছুমান ঘটনাৰ কথাও আমি ইয়াত আগতেই জানিব পাৰোঁ। ইয়াৰ যোগেদি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে শিকিবলগীয়া কথা আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠান যিহেতু বাইবেল অধ্যয়নৰ অনুষ্ঠান, গতিকে এই অনুষ্ঠান শুনাৰ সময়ত লগত বাইবেলখন লৈ ল'লে ভাল হয়। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? যোৱা অনুষ্ঠানত আমি পঢ়িবলৈ পাইছিলোঁ দৰিয়াবছ ৰজাৰ অধীনত দানিয়েলে যি বিপদৰ সন্মুখীন হৈছিল সেই বিপদৰ পৰা ৰক্ষা পৰাৰ কথা। আজি আমি 7 নম্বৰ অধ্যায়ত এই দানিয়েল পুস্তকখনৰ এটা বিশেষ বিষয়ত সোমাই পৰোঁ। আচলতে এই দানিয়েল পুস্তকৰ 7 নম্বৰ অধ্যায়টোৱে পুস্তকখনৰ এটা নতুন অংশৰ পাতনি মেলে। ইতিমধ্যে আমি আলোচনা কৰি অহা প্ৰথম 6টা অধ্যায় আচলতে ভাৱবাণীৰ পোহৰ থকা ইতিহাসৰ ৰাতি বুলি ক'ব পাৰি। আনহাতে পুস্তকখনৰ 5ৰ 6টা অধ্যায় আমি ক'ব পাৰোঁ ইতিহাসৰ ৰাতিত ভৱিষ্যতৰ পোহৰ। ঈশ্বৰে 4টা জন্তু দানিয়েলক দেখুৱাইছে কেইবাটাও দৰ্শনৰ যোগেদি, আৰু এইকেইটাৰ কথা অতি গুৰুত্বপূৰ্ণ। দানিয়েলে এই দৰ্শনকেইটা দেখিছিল বেলেগ বেলেগ সময়ত। 7 নম্বৰ অধ্যায়ত থকা দৰ্শন তেওঁ দেখিছিল বেলছছৰ ৰজাৰ দিনত, বেলছছৰ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত। 8 নম্বৰ অধ্যায়ত যি দৰ্শনৰ কথা আমি পাওঁ সেই দৰ্শন তেওঁ দেখিছিল বেলছছৰ ৰজাৰ ৰাজত্বৰ 3য় বছৰত। আৰু 9 নম্বৰ অধ্যায়ত পোৱা কথাখিনি দৰিয়াবছ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰৰ। আনহাতে 10 নম্বৰ অধ্যায়ৰ কথাখিনি হৈছে কুৰছ ৰজাৰ ৰাজত্বৰ 3য় বছৰৰ। আকৌ 11 আৰু 12 নম্বৰ অধ্যায়ত দানিয়েলে যি দৰ্শন দেখাৰ কথা আমি পাওঁ সেইখিনি দৰিয়াবছ ৰজাৰ প্ৰথম বছৰত ঘটিছিল। দানিয়েলে পুস্তকখনৰ ইতিহাসমূলক ভাগটোত এই দৰ্শনখিনি লিখা নাই, কিন্তু এই ভাৱবাণীমূলক দৰ্শনকেইটা একেলগে গোটাই পুস্তকখনৰ 2য় অংশত লিপিবদ্ধ কৰিছে। বাবিল দেশৰ নবুখদনেছৰ আছিল অতি চোকা বুদ্ধিৰ লোক, আৰু তেওঁ হঠাতে দোপতদোপে উন্নতি কৰি একেবাৰে বিশ্ব সম্ৰাট হৈছিলগৈ। প্ৰকৃততে তেওঁৱেই আছিল প্ৰথম বিশ্ব সম্ৰাট। তেওঁৰ সাম্ৰাজ্য বিস্তাৰিত হৈ আছিল 3খন মহাদেশত। উত্তৰ আফ্ৰিকাৰ মিছৰ দেশ তেওঁ অধিকাৰ কৰিছিল, ইউৰোপো তেওঁৰ অধীন হৈছিল। তেওঁৰ সাম্ৰাজ্য অতি বিশাল আছিল, আৰু আজিলৈকে তেনে বিশাল সাম্ৰাজ্য কোনো সম্ৰাটৰেই হোৱা নাই। কিন্তু নবুখদনেছৰ ৰজাই ভৱিষ্যতৰ কথা খুব চিন্তা কৰিছিল। তেওঁৰ ভৱিষ্যতে কি হ'ব, তেওঁৰ সাম্ৰাজ্যখনৰ কি হ'ব ইত্যাদি চিন্তা তেওঁ কৰিছিল। তেওঁ সপোন দেখিছিল, আৰু সেই সপোনত
এটা বহু ধাতুৰ মূৰ্তি দেখিছিল। আৰু দানিয়েলৰ যোগেদি ঈশ্বৰে সেই সপোনটোৰ ব্যাখ্যা নবুখদনেজৰক জনাই দিছিল। এই কথা আমি পাইছিলোঁ এই দানিয়েল পুস্তকৰ 2 নম্বৰ অধ্যায়ত। নবুখদনেজৰ ৰজাই দেখা সেই বহু ধাতুৰ মূৰ্তিটোত আচলতে 4 বিধ বেলেগ বেলেগ ধাতু আছিল। 5 বিধ নহয়, 4 বিধ ধাতু। অৱশ্যে পিতলক আমি এবিধ ধাতু বুলি ধৰিছোঁ। এতিয়া দানিয়েলে দৰ্শনত যি জন্তুকেইটা দেখিছে তাত তেওঁ 4টা জন্তু দেখিছে: সিংহ, ভালুক, নাহৰ ফুটুকী বাঘ আৰু এটা বৰ্ণনা কৰিব নোৱাৰা ধৰণৰ বহু জন্তুৰ সংমিশ্ৰণৰ নিচিনা জন্তু। শেষৰবিধ আছিল অতি আচৰিত বনৰীয়া জন্তুৰ নিচিনা, যি ধৰণৰ জন্তু পৃথিৱীত, আকাশত বা পানীত কেতিয়াও কোনে দেখা নাই। অৰ্থাৎ এনে বাস্তৱ জন্তু নাই। দানিয়েলে দেখা জন্তুটো পৃথিৱীৰ জন্তু নহয়, তেনে কোনো জন্তু নাই। তেনেধৰণৰ জন্তুৰ দৰ্শন সপোনত দেখাৰ পাছত দানিয়েলে নিশ্চয় ৰাতি ভালদৰে শুব পৰা নাছিল। তেওঁ কিজানি সিংহৰ গঁড়ালতেই তাতকৈ শান্তিৰে শুব পাৰিছিল। আমি ভাবোঁ ঈশ্বৰে নবুখদনেছৰ ৰজাক সপোনত সেই মূৰ্তি দেখুওৱাৰ পাছত আৰু দানিয়েলক সেই মূৰ্তিৰ ব্যাখ্যা জনাই দিয়াৰ পাছত দানিয়েল অলপ বিমূৰত পৰিছিল। তেওঁ এজন ভাল ছাত্ৰ আছিল আৰু পুৰণি নিয়মৰ কথাবোৰ তেওঁ ভালদৰে জানিছিল। গতিকে ঈশ্বৰে দায়ুদৰ সৈতে কৰা চুক্তিৰ কথাটো দানিয়েলে ভালদৰে জানিছিল। সেই চুক্তিমতে দায়ুদৰ বংশত জন্মা ব্যক্তি এজনে জগত শাসন কৰিব বুলি দানিয়েলে নিশ্চয় জানিছিল। এতিয়া ঈশ্বৰে নবুখদনেজৰ ৰজাক 4খন বিশ্ব সাম্ৰাজ্যৰ যি দৰ্শন দিলে সেই কথা জনাৰ পাছত দানিয়েলে নিশ্চয় ভাবি বিমূৰত পৰিছিল। সেই সকলো কথাৰ মাজত দায়ুদৰ বংশৰ পৰা এজনক ঈশ্বৰে বিশ্ব শাসক হিচাপে গঢ়ি তোলাৰ আঁচনিটো কেনেদৰে খাপ খাব? দানিয়েল পুস্তকখনৰ বাকী অংশখিনিয়ে এই প্ৰশ্নটোৰ উত্তৰ দিব। এই অংশটোৱে আমাক বিশ্ব ইতিহাসৰ আগতীয়া লিপিবদ্ধ ৰূপ এটা দিব। আৰু এই ইতিহাস সেই লিখাৰ দিনৰ পৰা আজি 2500 বছৰ ধৰি আখৰে আখৰে ফলিয়াই আহিছে। প্ৰতিটো কথা ফলিয়াই আহিছে, ঘটি আহিছে। ঈশ্বৰে দানিয়েলক এই 4টা জন্তুৰ দৰ্শনৰ যোগেদি কথা কৈছে, দানিয়েলৰ মনৰ খুদুৱনি দূৰ কৰিবলৈ আৰু দানিয়েলৰ অন্তৰৰ হাবিয়াস পূৰণ কৰিবলৈ। দানিয়েলক ইতিমধ্যে জনোৱা সেই বহু ধাতুৰ মূৰ্তিৰ দৰ্শনটোৰ যোগেদি সাম্ৰাজ্যখনৰ বাহ্যিক গৌৰৱ আৰু জাক জমকতা প্ৰকাশ কৰা হৈছিল। আৰু সেইবোৰেই নবুখদনেজৰ ৰজাক আকৰ্ষণ কৰিব বুলি ঈশ্বৰে জানিছিল। কিন্তু ঈশ্বৰে দানিয়েলক দিয়া জন্তুকেইটাৰ দৰ্শনত এই সাম্ৰাজ্যকেইখনৰ ভিতৰুৱা চৰিত্ৰ আৰু প্ৰকৃত স্বৰূপটো দেখুৱাই দিছে। এই সাম্ৰাজ্যখন আচলতে কি? সেইকেইখন আচলতে বনৰীয়া জন্তুৰ নিচিনা, স্বভাৱত মাংসভোজী আৰু গোটেইকেইখনেই হৈছে ধ্বংসমুখী হত্যাকাৰী চৰিত্ৰৰ। দানিয়েলে দৰ্শনত দেখা 4টা জন্তুৱে অৱশ্যে নবুখদনেজৰ ৰজাই দৰ্শনত দেখা সেই মূৰ্তিটোৰ 4টা ধাতুকেই প্ৰতিনিধিত্ব কৰে। খ্ৰীষ্টত বিশ্বাস নকৰা এজন ইতিহাসবিদে দ্য ডিক্লাইন এণ্ড ফল অৱ দ্য ৰোমান এম্পায়াৰ নামৰ গ্ৰন্থ এখনত এনেদৰে লিখিছে, 4খন সাম্ৰাজ্য অতি স্পষ্টভাৱে চিত্ৰিত কৰা হৈছে আৰু ৰোমানসকলৰ অপৰাজেয় সৈন্যবাহিনীৰ কথা জাষ্টিন আৰু ডিঅ'ডৰাছৰ ৰচিত ইতিহাসত যেনেকৈ দানিয়েলৰ পুস্তকতো সিমান স্পষ্টকৈ বৰ্ণিত হৈছে। নবুখদনেছৰ ৰজাই দেখা দৰ্শনৰ মূৰ্তিটো আৰু দানিয়েলে দেখা জন্তু 4টাই আচলতে 4খন বিশ্ব সাম্ৰাজ্যকেই বুজায়। সেইখিনি আমি চমুকৈ এনেদৰে চাব পাৰোঁ। নবুখদনেজৰ ৰজাই দেখা সেই মূৰ্তিটোৰ সোণৰ মূৰটো হৈছে বাবিলন সাম্ৰাজ্য আৰু নবুখদনেজৰ ৰজা নিজে। আৰু সেই সোণৰ মূৰটোক বুজাইছে দানিয়েলে দেখা সিংহটোৱে। দানিয়েলে দেখা ভালুকটোৱে প্ৰতিনিধিত্ব কৰিছে সেই নবুখদনেজৰ ৰজাই দেখা মূৰ্তিটোৰ ৰূপৰ
2 বাহুক আৰু ই বুজাইছে মাদিয়া আৰু পাৰ্চীসকলৰ সাম্ৰাজ্যক। পিতলৰ 2 উৰুক বুজাইছে নাহৰ ফুটুকী বাঘে আৰু ই প্ৰতিনিধিত্ব কৰিছে গ্ৰীক মাকিডনিয়া সাম্ৰাজ্যক। লোহাৰ ভৰি আৰু লোহা আৰু বোকা মিহলি ভৰিৰ পতাই বুজাইছে ৰোমান সাম্ৰাজ্য আৰু এই সাম্ৰাজ্যক প্ৰতিনিধিত্ব কৰা জন্তুটো হৈছে বহু জন্তুৰ সমাহাৰৰ নিচিনা সেই অদ্ভুত জন্তুটো। এতিয়া বাইবেলৰ পৰা কেইটামান পদ আমি চাম। 7 নম্বৰ অধ্যায় 1 নম্বৰ পদ। দানিয়েল 7 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। বাবিলৰ ৰজা বেলছছৰৰ ৰাজত্বৰ প্ৰথম বছৰত দানিয়েলে শয়ন কৰা সময়ত সপোন আৰু মানসিক দৰ্শন পালে। তেতিয়া তেওঁ সেই সপোন লিখি তাৰ সাৰ কথা প্ৰকাশ কৰিলে। দানিয়েলে এই দৰ্শন দেখাৰ সময়টো অতি স্পষ্টভাৱে আমাক জনাই দিয়া হৈছে যে বেলছছৰ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰতে দানিয়েলে এই দৰ্শন পাইছিল। অৰ্থাৎ সোণৰ মূৰ অৰ্থাৎ বাবিলনে এই বিশ্বত শাসন চলাই থকা কালচোৱাৰ শেষ ভাগত। বেলছছৰ ৰজাই ৰাজত্ব চলাই থকা সময়তে গেব্ৰিয়াছে বাবিলনৰ দেৱালৰ তলেৰে পানী বৈ যোৱা নলাটো শুকুৱাই সেই নলাৰে মনে মনে নগৰত সোমাই নগৰখন অধিকাৰ কৰি লৈছিল। ইয়াত আচলতে 3টা দৰ্শনৰ কথা কোৱা হৈছে। প্ৰথম জন্তু 3টা দেখুওৱা হৈছিল প্ৰথমটো দৰ্শনত। দ্বিতীয়টো দৰ্শন আছিল কেৱল চতুৰ্থটো জন্তুৰ আৰু তৃতীয়টো দৰ্শন আছিল ঈশ্বৰে দেখুওৱা স্বৰ্গৰ এটা দৃশ্য। গতিকে ইয়াত 3টা দৰ্শনৰ কথা লিপিবদ্ধ কৰা আমি দেখিবলৈ পাম। তেওঁ সেই সপোন লিখি সেই সময়ত দানিয়েল বাবিলনত অজ্ঞাত লোক যেন হৈ আছিল। গতিকে আমি ভাবোঁ যে সেই সময়ত তেওঁ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা আৰু লিখাত অধিক মনোনিৱেশ কৰিব পাৰিছিল। খুব সম্ভৱ এই সময়ছোৱাতে তেওঁ দানিয়েল পুস্তকৰ প্ৰথম অংশটোও লিখিছিল। এতিয়া 2 নম্বৰ পদটো পঢ়ি দিছোঁ। দানিয়েলে ক'লে, বোলে মই ৰাতি দৰ্শনত চাই দেখিলোঁ যে মহাসমুদ্ৰৰ ওপৰত আকাশৰ চাৰিবায়ু প্ৰচণ্ড বেগেৰে বলাইছে। মহাসমুদ্ৰৰ ওপৰত আকাশৰ চাৰিবায়ু প্ৰচণ্ড বেগেৰে বলাইছে। মহাসমুদ্ৰ মানে ইয়াত ভূমধ্য সাগৰৰ কথা বুজোৱা হৈছে। ধুমুহাই বুজায় আন্দোলন, জন অভিযান, প্ৰচাৰ অভিযান আৰু অশান্ত অৱস্থা। সাগৰে বুজায় জনগণ, জনসমাগম আৰু পৰজাতীয় অৰ্থাৎ অনাজিহুদী লোকবিলাকক। প্ৰকাশিত বাক্য পুস্তকত আমি এই বুলি পঢ়িবলৈ পাওঁ। পাঠ কৰি দিছোঁ 2টামান পদ। প্ৰকাশিত বাক্য 17 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। পাছে সেই 7টা বাতি লোৱা 7জন দূতৰ এজনে আহি মোৰে সৈতে কথা হৈ ক'লে, আহা, পৃথিৱীৰ ৰজাসকলে যি বেশ্যাৰে সৈতে ব্যভিচাৰ কৰিলে আৰু তাইৰ ব্যভিচাৰ ৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পৃথিৱী নিবাসীবিলাকক মতলীয়া কৰা হ'ল। তাৰপিছত আকৌ 15 নম্বৰ পদত এই বুলি পাওঁ, তেওঁ মোক আৰু ক'লে, তুমি যি অনেক পানী দেখিলা, অৰ্থাৎ য'ত সেই বেশ্যা বহি আছে, সেই পানীবোৰেই অনেক প্ৰজা, লোকসমূহ, জাতিবিলাক আৰু ভাষাৰ লোকবিলাক। গতিকে সাগৰ মানে গোটেই পৃথিৱীৰ অনাজিহুদী জাতিবিলাকৰ সমষ্টি বুলি আমি বুজি পাওঁ। সাধাৰণতে বতাহ এটা সময়ত কেৱল এটা দিশৰ পৰাহে বয়। কিন্তু ইয়াত আমি পাইছোঁ একে সময়তে চাৰিওপিনৰ পৰা প্ৰচণ্ড বেগেৰে বতাহ বৈ অহা ঘূৰ্ণী বতাহৰ নিচিনা এটা অৱস্থা। এই কথাটোৱে সেই 4খন সাম্ৰাজ্য অতি অশান্ত পৰিৱেশৰ যোগেদি উত্থিত হোৱাৰ কথাটো বুজাইছে আৰু লগতে বিশেষকৈ 4খন সাম্ৰাজ্যৰ শেষৰ অৱস্থাটো বুজাইছে। সেই অৱস্থাত পৃথিৱীৰ সকলো জাতিৰ, সকলো মানুহৰ অশান্ত মনৰ ওপৰত অধিকাৰ চলাবলৈ চেষ্টা কৰিব কিছুমান বিশেষ বিশেষ আদৰ্শ, মতবাদ আৰু ধ্যান ধাৰণাই। আমি আজি এই 4ৰ্থ সাম্ৰাজ্যৰ শেষৰ কালচোৱাতেই বাস কৰি আছোঁ। আচলতে আমি সেই সময়ৰ অতি ওচৰ, যি সময়ত ৰোমান সাম্ৰাজ্য আকৌ
সংগঠিত কৰা হ'ব, পুনৰ গঠিত হ'ব। এই ৰোমান সাম্ৰাজ্য আচলতে জহি খহি গৈ সুপ্ত অৱস্থাত আছে ইউৰোপৰ কিছুমান দেশৰ মাজত, যি দেশ এসময়ত ৰোমান সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। সেই সময় আহি আছে, কিন্তু কেতিয়া আহিব আমি খাটাংকৈ কোনেও ক'ব নোৱাৰোঁ। সেই ৰোমান সাম্ৰাজ্য আকৌ সুসংগঠিত হ'ব, জোৰা টাপলি মাৰি সেই সাম্ৰাজ্য আকৌ গঢ়ি তোলা হ'ব। বিভিন্ন আদৰ্শ, শাসন প্ৰণালী আৰু মতবাদৰ এই সকলোবোৰ দেশ আকৌ লগ কৰা হ'ব। আৰু আচলতে ইয়াত যি এটা বৰ্ণনা দিয়া হৈছে তাৰ লগত আমাৰ বৰ্তমানৰ এই যুগটোৰ পৰিৱেশ পৰিস্থিতিবিলাকৰ যথেষ্ট মিল আছে। চিন্তা কৰি চালে এই কথাটো আমি নিশ্চয় বুজি পাওঁ। সেইকাৰণে আমি ভাবোঁ যে আমি সেই শেষ অৱস্থাৰ দিনৰ পিনে আগবাঢ়ি গৈ আছোঁ, ওচৰ চাপি গৈ আছোঁ। আচলতে সময় চমু চাপি আহি আছে। সকলো মহাদেশেই আজি জাগি উঠিছে, সকলো জাতি আজি জাগি উঠিছে, সকলো পিনে সকলোৱে নিজৰ নিজৰ অধিকাৰ আজি সাব্যস্ত কৰিবলৈ বিচাৰিছে। আনকি এসময়ত অতি বৰ্বৰ অৱস্থাত থকা জাতিবোৰো আজি অতি আধুনিক জাতি হৈ পৰিছে। যোগাযোগ ব্যৱস্থা আৰু নতুন নতুন অস্ত্ৰ শস্ত্ৰৰ আৱিষ্কাৰে মানুহৰ চিন্তাধাৰা সলনি কৰি দিছে। নতুন মতবাদ, নতুন চিন্তাই মানুহক দিনে দিনে অধিককৈ আকৰ্ষিত কৰিছে আৰু অশান্ত এই বিশ্বখনে তৃতীয় মহাসমৰৰ পৰা হাত সাৰিবলৈ সদায়েই অহৰহ চেষ্টা চলাই আহিছে। আমি ৰেডিঅ', টেলিভিছন আদি চালে এই কথা বুজি পাওঁ যে আজি আচলতে পৃথিৱীৰ মানুহৰ মন আৰু চিন্তাও নিয়ন্ত্ৰণ কৰিবলৈ অনবৰতেই চেষ্টা কৰি থকা হৈছে। সকলো ধৰণে এনে এটা প্ৰচেষ্টা চলি থাকে। অশান্ত জনগণৰ মনত এনেদৰে প্ৰভাৱ পেলাবলৈ সদায়েই চেষ্টা চলি থাকে। আৰু আমিও আচলতে এক প্ৰকাৰৰ তেনেকুৱা প্ৰচেষ্টাই চলাই থাকোঁ, মানুহৰ মনত ঈশ্বৰৰ বাক্যৰ প্ৰভাৱ পেলাবলৈ। সকলো মানুহেই যদি ঈশ্বৰৰ কথালৈ কাণ দিলেহেঁতেন কিমান যে ভাল হ'লহেঁতেন, নহয়নে বাৰু? এই অধ্যায়টোত ৮ নম্বৰ পদত আমি সৰু শিং এটাৰ কথা পাওঁ। আৰু এই শিং অৰ্থাৎ আহিবলগীয়া এজন ব্যক্তিয়ে এদিন এই পৃথিৱীৰ মানুহৰ মনত অধিকাৰ চলাব। সকলোৰে মন সেই ব্যক্তিজনে নিয়ন্ত্ৰণ কৰিব, আৰু সেই ব্যক্তি হ'ব শয়তানৰ ব্যক্তি। এইখিনিতে প্ৰভু যীশুৱে কোৱা কথা আমি এষাৰ পাঠ কৰিব খুজিছোঁ। যোহনে লিখা শুভবাৰ্তা ৫ নম্বৰ অধ্যায়ৰ ৪৩ নম্বৰ পদত এনেদৰে লিখা আছে, মই মোৰ পিতৃৰ নামেৰে আহিছোঁ, তথাপি তোমালোকে মোক গ্ৰহণ নকৰা। আন কোনো যদি নিজৰ নামেৰে আহে তোমালোকে তেওঁক গ্ৰহণ কৰিবা। সেই সৰু শিং, সেই খ্ৰীষ্টাৰী, সেই পাপ পুৰুষ নিজৰ নামেৰে আহিব, কিন্তু তথাপি জগতে তেওঁক গ্ৰহণ কৰিব। প্ৰিয় শ্ৰোতা, আজিৰ এই বৰ্তমান যুগত সকলো মানুহেই কেৱল স্বাধীনতাৰ কথা কয়। মানুহে স্বাধীনতাৰ কথা আলোচনা কৰে, সকলোৱে স্বাধীনতা বিচাৰে। কিন্তু আমি যদি ভালদৰে ভাবি চাওঁ, মানুহ বাৰু স্বাধীন হৈছেনে? প্ৰকৃত স্বাধীনতা মানুহে বাৰু লাভ কৰিছেনে? সঁচা কথা ক'বলৈ গ'লে মানুহ আচলতে পৰাধীন। মানুহৰ অৱস্থা পৰাধীন লোকৰ অৱস্থা। মানুহে আচলতে আনৰ মতে চলে, আনে মানুহক আচলতে চলায়। আনে যি পিন্ধে মানুহে তাকেই পিন্ধে, আনে যি ধৰণে চিন্তা কৰে মানুহেও সেই ধৰণে চিন্তা কৰে, আনে যি ধৰণে কাম কাজবোৰ কৰে মানুহেও তাকেই কৰে। অৰ্থাৎ মানুহ স্বাধীন নহয়, আনৰ অধীন। কিন্তু প্ৰকৃত স্বাধীনতা আমাক
প্ৰভু যীশুখ্ৰীষ্টইহে দিব পাৰে। প্ৰিয় শ্ৰোতা, দানিয়েল ভাৱবাদীয়ে আচলতে আমাক এখন অতি ভয় লগা ছবি দিছে। এটা ধুমুহা বব আৰু সেই ধুমুহা অতি দীঘলীয়া হ'ব পাৰে। এতিয়া ৩ নম্বৰ পদটো পাঠ কৰি দিছোঁ। আৰু সমুদ্ৰৰ পৰা 4টা বৃহৎ জন্তু ওলাই আহিল। সিহঁতৰ আকাৰ বেলেগ বেলেগ আছিল। সেই জন্তু 4টা বেলেগ বেলেগ প্ৰকৃতিৰ। সিংহ, ভালুক, নাহৰ ফুটুকী বাঘ আৰু 10টা শিং থকা জন্তু এটা। আমি 10টা শিং থকা জন্তুৰ কথা কেৱল ইয়াতহে পাইছোঁ। এই জন্তুবোৰে প্ৰতিনিধিত্ব কৰে বিভিন্ন জাতি, ভাষা, উপজাতি আৰু দেশৰ দ্বাৰা গঠিত হোৱা সাম্ৰাজ্যক। প্ৰিয় শ্ৰোতা, ঈশ্বৰে দানিয়েলক এনেদৰে ভৱিষ্যতৰ বিষয়ে কথাবিলাক জনাই দিছিল। ঈশ্বৰে আচলতে আজি আমাকো ভৱিষ্যতৰ কথা জনাই দিছে। প্ৰভু যীশুক গ্ৰহণ কৰিলে ভৱিষ্যতে আমি কি পাম আৰু বৰ্তমানেও আমি কি পাওঁ সেই কথাও জনাই দিছে। আৰু প্ৰভু যীশুক গ্ৰহণ নকৰিলে ভৱিষ্যতে আমাৰ কি হ'ব সেইটোও আমাক জনাই দিছে। সেই সকলো কথা জনাৰ পিছত আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আপোনাৰ ভৱিষ্যত নিৰাপদ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। বেলশ্বছৰ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত দানিয়েলে এটা দৰ্শন পাইছিল। সেই সপোনটোত তেওঁ দেখিবলৈ পাইছিল মহাসমুদ্ৰৰ ওপৰত প্ৰচণ্ড বতাহ বলা, আৰু সেই মহাসমুদ্ৰই আচলতে বুজায় জনসমুদ্ৰ। সেই মহাসমুদ্ৰৰ পৰা 4টা বৃহৎ আকৃতিৰ জন্তু উঠি আহিছিল। 4টা জন্তু আছিল বেলেগ বেলেগ আকাৰৰ আৰু জন্তু 4টা আছিল বেলেগ বেলেগ। তাৰ ভিতৰৰ প্ৰথমটো আছিল সিংহৰ নিচিনা, তাৰ পাছৰটো আছিল ভালুকৰ নিচিনা, তৃতীয়টো আছিল নাহৰ ফুটুকী বাঘৰ নিচিনা আৰু চতুৰ্থটো আছিল বাকী 3টাতকৈ সম্পূৰ্ণ বেলেগ। সেইটো আছিল 10টা শিং থকা এটা বিশেষ ধৰণৰ জন্তু। এই জন্তুকেইটাই বুজাইছিল বিভিন্ন জাতি, ভাষা, ফৈদ আৰু দেশৰ মাজৰ পৰা গঠিত হোৱা বেলেগ বেলেগ সাম্ৰাজ্যক। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে আমি যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিলোঁ, সঁচাকৈ পিতৃ প্ৰতিজন দৰ্শকক তুমি বুজাত সহায় কৰিবা। আৰু বিশেষকৈ প্ৰভু এই অধ্যয়নৰ যোগেদি যি বাৰ্তা তেওঁলোকৰ জীৱনলৈ প্ৰভু তুমি আনিছা, তাক যাতে তেওঁলোকে বুজি পাব পাৰে আৰু প্ৰভু তেওঁলোকে যাতে সেইমতে চলিবলৈ প্ৰভু পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকৰ ওপৰত দান কৰিবা। আৰু তেওঁলোকৰ যি প্ৰয়োজন সেই সকলো প্ৰয়োজনসমূহ প্ৰভু তুমি তেওঁলোকৰ পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আঁঠুকাঢ়ি। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে দানিয়েলে প্ৰথম দৰ্শনত কেইটা জন্তু দেখিছিল? অপশ্যন এ 1টা, অপশ্যন বি 2টা, অপশ্যন চি 3টা, অপশ্যন ডি 4টা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।